যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিব। আপোনাৰ হাতত যদি ৰিক্সাৰ ভাড়া নাই তেতিয়াহ'লে মুছলমান মানুহক কৈ দিব, মুছলমান মানুহে আপোনাক ফিৰি লৈ যাব। কিন্তু আপুনি এজন মুখ্যমন্ত্ৰী হয় এনেকুৱা মানুহক শিকাই দিব নালাগিছিল। ভিডিঅ'টো আজি শ্বেয়াৰ মাৰি দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে যে মুছলমানৰ ৰিক্সাত উঠিলে 5 টকাৰ ভাড়া হলে 4 টকা দিব। আপোনাৰ হাতত যদি পইচা নাথাকে তেতিয়াহ'লে আমাক কৈ দিব, আমি দি দিম ভাড়া। কিন্তু এনেকুৱা আপুনি শিকাই দিব নোৱাৰে। আপুনি এজন মুখ্যমন্ত্ৰী, আপুনি যদি এই বস্তুটো শিকাই দিয়ে পাব্লিকক তেতিয়াহ'লে পাব্লিকে কি কৰিব আৰু অসমখনৰ পৰিস্থিতি কি হ'ব? ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব ৰাইজ। আজি বিজেপি চৰকাৰে মুছলমানক কেনেকৈ টাৰ্গেট বনাই ৰাখিছে আৰু কিছুমান মুছলমানে যাই বিজেপিক জিন্দাবাদ দি আছা। আজি বিজেপি চৰকাৰে মুখেৰে আহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে আমি মুছলমানৰ এগেইনষ্টত আছো, মুছলমানক আমি দেখিব নোৱাৰা হ'ল। মুছলমানৰ ওপৰত হাৰাশাস্তি কৰক, মুছলমানৰ ওপৰত হাৰাশাস্তি কৰিবলৈ মানুহক শিকাই দিয়া হৈ আছে। আজি মুছলমান মানুহে সেই বস্তু দেখি যদি আপোনালোক সজাগ নহয় তেতিয়াহ'লে কেতিয়া সজাগ হ'ব? ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব যাতে গোটেই অসমৰ ৰাইজ মুছলমান মানুহে দেখা পায় আৰু এইবাৰ বিজেপিৰ পৰা মুক্ত হ'ব লাগিব। যোনজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিধা মুছলমানক কৈ আছে যে মুছলমানৰ এগেইনষ্টত আছো আমি বিজেপি আৰু মুছলমানক হাৰাশাস্তি কৰিম, মুছলমানৰ ওপৰত নটিচ দিম, মুছলমানৰ ঘৰ ভাঙিম, মুছলমানক ডি ভোটাৰ বনাম, সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ক'ব পাৰে তেতিয়াহ'লে আমি মুছলমানে কিয় মুখ্যমন্ত্ৰীক যাই ভোট দিব লাগে? কংগ্ৰেছ চৰকাৰ আমাৰ আছে। আমাৰ অসমত যদি শান্তি পাব বিচাৰো তেতিয়াহ'লে কংগ্ৰেছ চৰকাৰৰ লগত যোগদান দিব লাগিব। ভিডিঅ'টো শ্বেয়াৰ মাৰি কমেণ্টত আপোনালোকে নিশ্চয় জনাব আৰু গোটেই অসমৰ ৰাইজক দেখুৱাই দিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰি আছো, আপোনাৰ হাতত যদি মিয়াক ৰিক্সাৰ ভাড়া দিবলৈ যদি আপোনাৰ হাতত পইচা নাথাকে তেতিয়াহ'লে আমাক কৈ দিব, আমি ফ্ৰী ছাৰ্ভিচ দিবলৈ সাজো। কিন্তু আপুনি এনেকুৱা ৰাইজক শিকুৱাই নিদিব। আপোনাক কৈছো, আপুনি এজন মুখ্যমন্ত্ৰী হয়, আপোনাৰ এই কথাষাৰ কোৱা উচিত হোৱা নাই। ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব ৰাইজ, যিমান পাৰে ইমান, যাতে সকলো অসমৰ ৰাইজে দেখিব পায়। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহক শিকুৱাই দি আছে যে মুছলমানৰ ৰিক্সাত উঠিলে 5 টকাৰ ভাড়া হলে 4 টকা দিব। কষ্ট দিলে মুছলমান ইয়াৰ পৰা গুচি যাব। মুছলমান কেতিয়াও নাযায়, মুছলমান অসমত থাকিব আৰু কোনোবাৰ দম হোৱা নাই মুছলমানক এই অসমৰ পৰা ওলাই দিবলৈ। আৰু মুছলমানৰ ওপৰত হাৰাশাস্তি হলে মুছলমানক হাৰাশাস্তি কৰিব পাৰে। মুছলমানক কি পুতুল বুলি ভাবিছ নেকি? মুছলমানৰ লগত যদি কোনোবাই হাৰাশাস্তি কৰে আৰু কোনোবাই যদি মাৰে, মুছলমানে থিয় হৈ নাচায়। মুছলমানৰ গাত তেজ আছে, মুছলমানেও খেলিব পাৰে, মুছলমানেও মানুহক অত্যাচাৰ কৰিব পাৰে। কিন্তু মুছলমানে সেই অত্যাচাৰ কৰিব বিচৰা নাই। মুছলমান এটা শান্তিৰ দৰম আৰু মুছলমানে শান্তি বিচাৰি আছে। কিন্তু অসমত যিমান দিনলৈকে বিজেপি চৰকাৰ থাকিব সিমান দিনলৈকে এই অসমখনত শান্তি নাহে। মনত ৰাখি এইবাৰ মুছলমান মানুহে বিজেপিক জিন্দাবাদ দিব। আজি বিজেপি চৰকাৰে কি ক'লে যে আমি মুছলমানৰ এগেইনষ্টত। শুনা পাইছে আপোনালোকে নিশ্চয়। সেই কাৰণত মুছলমান সাৱধান হওক আৰু জাগি উঠক কংগ্ৰেছ চৰকাৰৰ লগত। ভিডিঅ'টো শ্বেয়াৰ মাৰি আপুনি নিশ্চয় মতামত কমেণ্টত জনাব যে আগন্তুক দিনত মুখ্যমন্ত্ৰী হিচাপত এই অসমত কাক বিচাৰে? গৌৰৱ গগৈ ডাঙৰীয়াক নেকি? আমি জানো। আপোনালোকে কমেণ্টত নিশ্চয় জনাব যে হয় গৌৰৱ গগৈ ডাঙৰীয়া। য়েছ, গুড, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া লাগিবই। ভিডিঅ'টো শ্বেয়াৰ মাৰি কমেণ্টত জনাব।